হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এগেন গাইজ। নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টো আহিছে আমাৰ অসম পুলিচক লৈ। আৰু যিহেতু জেল ৱাৰ্ডাৰ পোষ্ট ওলাইছে 138টা পোষ্ট, তাৰ বিষয়ে দুই এটা অলপ ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ। ৰানিং কিমান কৰিব লাগিব, লং জাম্প কিমান মাৰিব লাগিব, কিমান নম্বৰৰ ৰিটেন হ'ব, সকলোখিনি কথা মই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই দিবলৈ গৈ আছোঁ। আৰু এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' ডেইলি পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু ইনফৰমেশ্যনৰ লগতে অলপ ট্ৰেভেল কৰা ভিডিঅ'বোৰ মই এই চেনেলত দিব চেষ্টা কৰোঁ। দুইটা কেটেগৰী ভিডিঅ' লৈ চেষ্টা কৰোঁ মই। এটা হৈছে এনেকৈ কম্পিটিটিভ এক্সামৰ কাৰণে কিবা পোষ্ট ওলালে তাৰ বিষয়ে অলপ আপোনালোকক আপডেট দিবলৈ, আৰু এটা হৈছে মই অলপ নেচাৰত ঘূৰি ফুৰা, অলপ ভাল ভাল জেগাত মই কেতিয়াবা ফুৰিবলৈ গ'লে আপোনালোকক দেখুৱাবলৈ মই অলপ চেষ্টা কৰোঁ। সেইকাৰণে মোৰ চেনেলত দুইটা ধৰণৰ ভিডিঅ' পায় আপোনালোকে। আৰু বলক ভিডিঅ'টো ইমান দেৰি নকৰোঁ, মেইন টপিকলৈ যাওঁ বলক। আপোনালোকে দেখিবলৈ পাইছে মোৰ স্ক্ৰীণত, আপোনালোকে অলৰেডি আহিলে। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মই যিটো PDF ফাইলটো ডাউনলোড কৰি থৈ দিছিলোঁ। ইয়াতে দেখিছে এডভাৰটাইজমেণ্ট জেল ৱাৰ্ডাৰ PDF বুলি SLPRB। চ' আমি তাতে ক্লিক কৰোঁ আৰু এনেকৈ ধুনীয়াকৈ আমাৰ PDFটো খোল খাই গৈছে ইয়াতে। আৰু গাইজ আপোনালোকে ইয়াত দেখিবলৈ পাব এডভাৰটাইজমেণ্ট ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ জেল ৱাৰ্ডাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট। মানে আপোনালোকে প্ৰথমতে ফিজিকেল হ'ব, তো ফিজিকেলত আমি কি কৰিব লাগিব, কি কৰিব নালাগে, চ' এইবোৰ সকলো ডিটেইলছ মই এই ভিডিঅ'ত ক'বলৈ গৈ আছোঁ। আৰু আপোনালোকে মোৰ PDF ফাইলটো দেখিবলৈ পাইছে। মই এতিয়া আপোনালোকক স্ক্ৰীণত ডাউনলোড কৰি অ'পেন কৰি দেখুৱাইছোঁ। ইয়াতে আছে 138টা পোষ্ট অফ জেল ৱাৰ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ। ইয়াতে মানে গাইজ আপোনালোকৰ 138টা পোষ্ট আহিছে আমাৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এইটো আছাম পুলিচৰ হয়, জেল ৱাৰ্ডাৰ বুলি কয় যিহেতু। আৰু তাতে পে স্কেল থাকিব আপোনালোকৰ 14,000 পৰা 70,000 থাকিব। আৰু আপোনালোকে যদি তলত যদি গৈ থাকে তেনেহ'লে আপোনালোকে দেখিবলৈ পাই আছে ভেকেঞ্চিজ ক'ত কিমানটা পোষ্ট আছে, কাৰ কেটেগৰীৰ বাবে। কেটেগৰী বেছত চাবলৈ গ'লে কোনটো কেটেগৰীত কিমানটা পোষ্ট, কোনটো কেটেগৰীত কিমানটা পোষ্ট আছে, মেলৰ ফিমেলৰ, আৰু এই সকলোবোৰ ইয়াতে ধুনীয়াকৈ দেখুৱাই দিয়া আছে। তো বলক আমিও চাই যাওঁ PDFৰ মতে, মানে এডভাৰটাইজখনৰ মতে আমিও গৈ থাকোঁ ফ'ল' কৰি। তো ইয়াতে দি আছে ডিটেইলছ অফ ভেকেঞ্চিজ এজ পাৰ পোষ্ট বেছ ষ্টাৰ। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে আনৰিজাৰ্ভত আছে 64টা, আৰু OBC MOBCৰ কাৰণে আছে 23টা, আৰু ইফালে ফিমেলৰ চাব গ'লে আনৰিজাৰ্ভত 13, আৰু OBC OBCৰ কাৰণে আছে 4টা পোষ্ট, আৰু টি ট্ৰাইবৰ বাবে আছে 3টা পোষ্ট, মেলৰ ফিমেলৰ আছে 1টা, আৰু SC ST HST P কাৰণে আছে 8টা, 11টা 6টা মেলৰ বাবে, আৰু ইফালে আছে 2টা 1টা। চ' আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অল টোটেল হ'বগৈ আমাৰ পোষ্ট 138টা পোষ্ট। চ' ইয়াতে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ইয়াত হ'ব ফিজিকেল। আমি মেইন টপিকলৈ যাওঁ, ফিজিকেললৈ, যিটো আমি ভিডিঅ'ত ক'বলৈ গৈ আছোঁ। আৰু প্ৰথমতে কৈ দিওঁ ইয়াতে আপোনালোকৰ মানে 18 বছৰৰ পৰা 40 বছৰলৈ এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। একো মানে অসুবিধা নহয়, মানে বয়সটো অলপ বেছি হ'লেও ইয়াতে চলি যায়। আৰু ফিজিকেলৰ ক্ষেত্ৰত যাওঁ আমি তললৈ, আৰু আপোনালোকে এজ ৰিলেক্সেশ্যন চাবলৈ গ'লে আপোনালোকৰ ST LCৰ 5 বছৰ থাকিব, আৰু OBC OBCৰ কাৰণে 3 বছৰ থাকিব। আৰু তলত আমি গৈ গৈ দেখিবলৈ পাওঁ, ইয়াত দেখিছে আপোনালোকৰ মেলৰ কিমান হাইট লাগিব, ফিমেলৰ কিমানটা হাইট লাগিব দেখিছে ইয়াতে। এইখিনি আমি যিখিনি পুলিচত যিটো পোষ্ট এপ্লাই কৰোঁতে যি ডকুমেণ্টছ লাগিছিলে সেই একে ডকুমেণ্টছ লাগিব। প্ৰথমতে ফিজিকেল টেষ্ট দিব লাগিব, যি আমি PET বুলি কওঁ, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। প্ৰথমতে আপোনালোকৰ ফিজিকেল হয় যিহেতু, তাতে আপোনালোকে যিদিনাখন আমাৰ ৰানিঙৰ নটিফিকেশ্যন আহিব, এডমিট ওলাব, তো এডমিটটো ডাউনলোড কৰাৰ লগে লগে এডমিটখনত দেখিবলৈ পাব আপোনালোকৰ ৰানিংটো কিমান তাৰিখে হ'ব, কি বাৰে হ'ব, কি মাহত হ'ব। তো তাত আপোনালোকে এডমিটখনত দেখা পাই যাব। তাতে আপোনালোকৰ প্ৰথমতে হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, যি আপোনালোকে ৰানিং আৰু লং জাম্প কৰিব লাগিব। দুইটাই কাম থাকে তাত, ৰানিং আৰু লং জাম্প। তাত আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব, তাত থাকিব 20 মাৰ্ক। আৰু ছোৱালীসকলৰ ৰানিং হ'ব 800 মিটাৰ। 800 মিটাৰ ৰানিং থাকিব, সেইটো হ'ব হৈ উঠাৰ পিছত আপোনালোকৰ
ঘৰলৈ আহিব দিব। তাত দুইটাই কাম থাকে। প্ৰথমতে গৈ আপোনালোকে ৰানিং কৰিব লাগিব, তাৰপিছত লং জাম্প মাৰিব লাগিব। ৰানিং পাছ আৰু লং জাম্প পাছ হোৱাৰ পিছত আপোনালোকৰ সেই দিনটোৰ কাৰণে আপোনালোকৰ কামটো শেষ। আৰু ৰিটাৰ্ণৰ বাবে আপোনালোকৰ 1 মাহ বা 2 মাহ মানৰ পিছত এডমিট এখন ওলাব। তাৰপিছত প্ৰথমতে এডমিট এখন ডাউনলোড কৰি লোৱাৰ পিছত ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্ট হোৱাৰ পিছত আৰু ৰিটেনত ভাল হ'লে আৰু ভাইভালৈ মাতিব। চ' কামখিনি ইমানে থাকে আৰু বেলেগ একো তেনেকুৱা কাম নাই। প্ৰিজন ডিপাৰ্টমেণ্টৰ কেৱল ৰানিং আছাম পুলিচৰ যিদৰে হয় একে হ'ব, খালি ৰানিংটো অলপ কম হয় তাতে। 1600 মিটাৰ ৰানিং মেলৰ আৰু ফিমেলৰ বাবে থাকে 800 মিটাৰ। ৰানিং আৰু লং জাম্প মাৰি হোৱাৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপটো হ'ব ৰিটেন টেষ্ট। ৰিটেন টেষ্টৰ শেষ হোৱাৰ পিছত আকৌ লাষ্ট ষ্টেপ হ'ব ভাইভা, অৰেল বা ভাইভা। আৰু যদি আপোনালোকৰ NCC চাৰ্টিফিকেট থাকিলে আপোনালোকৰ বেনিফিট আছে। যিসকলৰ NCC চাৰ্টিফিকেট আছে তেওঁলোকৰ বাবে বহুত ধুনীয়া মানে এক্সট্ৰা নম্বৰ পায় আৰু মানে দেখিবলৈ পাইছে ইয়াতে NCC চাৰ্টিফিকেট থাকিলে। যদি আপোনালোকৰ NCC চাৰ্টিফিকেট থাকে তেনেহ'লে আপোনালোকে 5 মাৰ্কছ পাব। আৰু যদি NCC B চাৰ্টিফিকেট থাকে তেনেহ'লে 3 মাৰ্ক পাব। আৰু যদি কাৰোবাৰ NCC A চাৰ্টিফিকেট থাকে তেনেহ'লে 2 মাৰ্ক পাব। তেওঁলোকৰ বাবে বহুত সুবিধা হয়। যিসকলৰ NCC আগতে লোৱা আছে তেওঁলোকে নম্বৰটো পাবই। আৰু ইয়াত ফাইনেল মেৰিট লিষ্টত দেখিবলৈ পাইছে তলত টোটেল মাৰ্কৰ আমাৰ 100 মাৰ্কৰ হ'ব। প্ৰথমতে ফিজিকেল চ' আমাৰ টোটেল হ'ব 100 মাৰ্ক। 100 মাৰ্কৰ ভিতৰত আপোনালোকে কিমান নম্বৰ উঠাব পাৰে আৰু তাৰপিছত এটা কাট অফ মাৰিব। সেই কাট অফৰ লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকৰ চাকৰিটো হোৱাৰ সম্ভাৱনা আছে। চ' এতিয়া প্ৰথমতে আপোনালোকৰ মানে ইমান এটা চিন্তা কৰিব নালাগে, ধুনীয়াকৈ পঢ়িব লাগে ধুনীয়াকৈ। এতিয়া আমাৰ মেইন কামটো হৈছে ফিজিকেলৰ কাৰণে ফিট বনাব লাগিব নিজকে, আৰু লগতে পঢ়া শুনাটো কৰিব লাগিব। পঢ়া শুনাৰ লগতে ৰানিং সকলোফালে মেকআপ মিলাব লাগিব। নহ'লে আমি যোৱাবাৰ যিদৰে দিলোঁ হয়তো বহুতে ফেইল হৈছে, আৰু তাৰ মাজত মই এজন কেণ্ডিডেট ফেইল হোৱা। আমি কিহৰ কাৰণে ফেইল হ'লো তো এইটো আমি নিজে গম পাইছোঁহে। তো সেইটো ভুল আৰু দুবাৰ কৰিব নালাগে। ত' এতিয়া একেলগে আমি লাগি যাম। ত' যোৱাবাৰ দিছিলোঁ গতিকে অলপ এক্সপিৰিয়েঞ্চ থকাৰ কাৰণে আপোনালোকক মই ভিডিঅ'টো বনাই দিলোঁ, ক'ত কি কৰিব লাগে কি কৰিব নালাগে বুলি। আপোনালোকে ইমান চিন্তা কৰিব লগা বিষয় নহয়। এপ্লাই কৰিলে যিহেতু এতিয়াতো আৰু যিটো কাম ষ্টাৰ্ট কৰিলেতো এটা সমাপ্ত থাকিবই। যিহেতু আপোনালোকে এপ্লাই কৰিলে তাৰতো এদিন নহয় এদিন আমি ইণ্টাৰভিউ দিবই লাগিব। চ' সেই গতিকে প্ৰেক্টিচটো মেইন, প্ৰেক্টিচ কৰিব লাগিব, হাৰ্ড প্ৰেক্টিচ কৰিব লাগিব। যিহেতু কম্পিটিশ্যন লেভেলটো হাই হৈ গ'ল এতিয়া। চ' প্ৰেক্টিচটো হাৰ্ড ৰাখিব লাগিব। লগতে পঢ়া কি বুলি কয় চিনাব মাৰিব লাগিব, লং জাম্প মাৰি থাকিব লাগিব। কাৰণ ABUB সকলোৱে এপ্লাই কৰিছে। ত' ৰানিং কৰিব, চিনাপ মাৰি থাকিব, লং জাম্প মাৰি থাকিব, লগতে পঢ়াটো নেৰিব। ত' এইবোৰ কৰি থাকিলে মানে ভাল হ'ব আমাৰ কাৰণে। ইমানেই আছিলে ইনফৰমেশ্যনৰ ভিডিঅ'টো। লগ পাম নেক্সট এটা ভিডিঅ'ত।